নৈ পানী খাবলৈ এৰিলোঁ নাচনী এৰিলোঁ নাচনী নৈ গৰা খহি। এই তোমাৰ এতিয়া বিহু নাম গাবলৈ লাজ লাগে নহয় ঘৰৰ হয় মিৰি চাঙে তলে ফুটুকিয় কুকুৰা ফুটুকিয় কুকুৰা ৰাঙলী ৰাঙলী ঠোঁট। আমাৰ ফুটুকুৰা গুটি খেলা খেলখন দেখিলা নাই? গাঁত খান্দি যে গৰু চৰাওঁতে বাটত খোৱাটো ভালেই, মই কোনো চিন্তা নকৰোঁ। আজি খালোঁ কাইলৈ কি খাম এইবোৰ মনত নাই। আৰু মোৰ মনটো এনেকুৱা এই বৰটোকোলা পাখি দুখিলা লগাই উৰিম এনেকুৱা হৈ থাকে মন। নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ, এক দীৰ্ঘ সময় বিৰতিৰ পিছত পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকৰ মৰমৰ আৰু হেঁপাহৰ অনুষ্ঠান অতিথি চৰাৰ মজিয়ালৈ। আপোনালোকে জানে আমি এই অনুষ্ঠানৰ যোগেদি সমাজ আৰু সংস্কৃতিৰ ক্ষেত্ৰখনলৈ অৱদান আগবঢ়োৱা বিভিন্নজন ব্যক্তিক আপোনালোকৰ সন্মুখত চিনাকি কৰাই দিওঁ। আৰু আজি আমি উপস্থিত আছোঁ আমগুৰিৰ ধুনীয়া গাঁৱত, আৰু সেইখন গাঁৱৰে এজন 90ৰ ঊৰ্ধৰ এজন তৰুণ যুৱক। আমি যুৱক বুলি উল্লেখ কৰিছোঁ, কিয় উল্লেখ কৰিছোঁ সেই কথা আমি অলপমান পাছত আপোনালোকক জনাম। আৰু সেই যুৱকজন হৈছে আমগুৰি ধুনীয়া গাঁৱৰ নুমল হাজৰিকা ডাঙৰীয়া। তেখেতক আমি অনুষ্ঠানৰ মজিয়ালৈ স্বাগতম জনাইছোঁ। আৰু এয়া আপোনালোকৰ সন্মুখত নুমল হাজৰিকা বৰ্তা, আপোনাক আমাৰ অনুষ্ঠানৰ মজিয়ালৈ স্বাগতম জনাইছোঁ। কৃষ্ণ প্ৰভু আপোনালোকৰে সকলোকে আপোনাৰ আমি নমস্কাৰ জনাইছোঁ দেই। আৰু আজি তেখেতৰ লগত আমি বহু কথা পাতিম, তেখেতৰ মনৰ অনুভৱ জানিব বিচাৰিম, তেখেতৰ শৈশৱৰ স্মৃতিৰ পৰা ডেকাকাললৈকে যিখিনি স্মৃতি সেইখিনিও জানিব বিচাৰিম। আমি আশা কৰিছোঁ আপোনালোকে আমাৰ অনুষ্ঠানটো আঁকোৱালি ল'ব। আমি ক'ৰ পৰা আচলতে আজিৰ অনুষ্ঠানটো আৰম্ভ কৰিম বুজিব পৰা নাই, তথাপিতো তেখেতৰ এজুলুকা আশীৰ্বাদেৰে আজি আমাৰ অনুষ্ঠানটো আৰম্ভ কৰিব বিচাৰিছোঁ। সেই প্ৰাণ বন্ধু কৃষ্ণ অনুক কৰা দয়া মায়া সকদূৰ জয় জয় কৃপাময় দেৱ যদুপতি তোমাৰ চৰণে মাগো অমূল্য ভকতি। সেই পৰমানন্দ কৃষ্ণ কৃপা সিন্ধু ভকতি আনন্দ ৰস মাগো আকৌ বিন্দু ভকতি আনন্দ ৰস মাগো আকৌ বিন্দু নমো ৰাম কৃষ্ণ হৰি নাৰায়ণ নিৰঞ্জন নমো দেৱ দৈৱকী দয়াদ পৰম অনাথ আমি তোমাৰ চৰণে নমি মাগো প্ৰভু ভকতি প্ৰসাদ মাগো প্ৰভু বসতি প্ৰসাদ। আপোনাৰ হওক শ্ৰী চৈতন্যমূৰ্তি বৈকুণ্ঠ কল্পতৰ মহাভাগত কলিযুগৰ শুদ্ধ হওক। আপোনাৰ হাবক আমন্ত্ৰিত কৰি আনি যি ৰূপে সেৱা শুশ্ৰূষা তুতি মিনতি অৰ্চন বৰ্ধন নৱধাৰা ভক্তি হেতি হাভাগি ধৰিব লাগিছিলে, তদ্ৰূপৰ পাত্ৰ হোৱা নাই, আভাস মাত্ৰ চিন হৈছে। ইয়াতে আপোনাৰ নিজ তুষ্ট হওক। কোনো গ্ৰহগতি যদি বিতুষ্ট আছে সেইখিনিও নীলগ ঢৌ নীলগতে মাৰ দিয়াই সবাকে কুশলে মংগলে ৰক্ষা কৰি মহাপ্ৰভু গোবিন্দ যেন কৃপা মিলাব মনৰ সৎমাৰ্জিত পূৰণ কৰিয়ে হয়। কৃষ্ণ বৰ্তাক ধন্যবাদ জনাইছোঁ, খুব সুন্দৰভাৱে আশীৰ্বাদ প্ৰদান কৰিছে সমাজলৈ তথা আমাৰ অনুষ্ঠানটোলৈ, বিশেষভাৱে তেখেতক ধন্যবাদ জনাইছোঁ। আৰু আমি আপোনালোকক আগতেও কৈছিলোঁ যে 90ৰ ঊৰ্ধৰ এজন তৰুণ যুৱক বুলি এই কাৰণেই কৈছিলোঁ, আপোনালোকে হয়তো দেখিছে আজি এই আসনখনত মই বহি আছোঁ, মোৰ চকুত চশমা আছে, কিন্তু 90ৰ ঊৰ্ধৰ এই তৰুণ যুৱকজনৰ চকুত কিন্তু চশমা নাই। তেখেত এজন জীৱনৰ আটাইতকৈ সুখী ব্যক্তি বুলি ভাবোঁ। আৰু এই আপাহতে মই বৰ্তাক সুধিব বিচাৰিছোঁ আপোনাৰ শৈশৱৰ কথা। আমি ক'ম নি? আমি স্কুল পঢ়ি থাকোঁতে আপোনাৰ ইয়াত আমাৰ গাঁৱত স্কুল নাই। আমগুৰি চাৰিঙা পুখুৰী খনিকৰ গাঁৱত আছিলে স্কুল। আমি ৰাতিপুৱা স্কুল আহিনৰ পৰা যাওঁ মাঘলৈকে, মাঘৰ পৰা আপোনাৰ এই দুপৰীয়া হয়। কিন্তু আমাৰ পঢ়া বৰ ডাঙৰ কষ্ট এটা আছিলে, আমাৰ বহিবলৈ আসন নাই, ঘৰৰ পৰা আপোনাৰ কিতাপ ফলি লৈ যাবলৈ বেগ নাই, আৰু আপোনাৰ থৈলাত বহি পেলাই বস্তাত থৈলাত বহি কিতাপ পঢ়িব লাগে। আমাৰ অৱস্থাটোৰ কথাটো কৈছোঁ।
সেই দিনৰ কথা। এতিয়া আজিকালি আপোনাৰ আৰু চেণ্ডেল এযোৰো নাই, এই কাঠৰ আপোনাৰ সাঁচি কাঠৰহে বনাই ল'ব লাগে এই খোজকাঢ়ি যাবলৈ। আমাৰ পঢ়া চোৱাত মানে মোৰ ডাঙৰ দুখ আছিল, কি আমি খোজকাঢ়িব লাগে, ইফালে ঠাণ্ডা, চেণ্ডেল নাই, জোতা নাই, বুজিলে নাই। গতিকে আমাৰ আৰু আপোনাৰ লিখিবও লাগে, কলম নাই, পাখি কাপ আৰু তোমাৰ চিঞাহী চলাত লাগে। হয়, সঁচা অৰ্থত ক'ব লাগিব এক মানে খুব কষ্টৰ জীৱন আচলতে কটোৱা হৈছিলে। আজিকালি ছাত্ৰ সমাজে যি মানে যাতায়াতী ব্যৱস্থাৰে বিদ্যালয়লৈ অহা যোৱা কৰিছে, হয়তো এই বৰদেউতাৰ দিনত সেইবিলাক নাছিলে। তেখেতে উল্লেখ কৰিছে যে ইয়াৰ পৰা প্ৰায় 3 কিলোমিটাৰ দূৰত চাৰিঙীয়া পুখুৰী স্কুলত তেখেতে অধ্যয়ন কৰিছিলে। এটা খুব দুখৰ জীৱন আচলতে কটোৱা হৈছিলে সেই সময়ত, আৰু আজিৰ প্ৰজন্মই হয়তো সেই অভাৱ কেতিয়াও পোৱা নাই। আৰু আমি বৰদেউতাৰ আন এটা উল্লেখনীয় দিশ আমি এইখিনিতে উল্লেখ কৰিব লাগিব, সেয়া হৈছে তেখেতে গাঁওখনৰ লগতে নিজৰ ঘৰখনত এটা সংস্কৃতিবান পৰিয়ালৰ গঢ় দিছিলে। আৰু এইটো কথা আমি বিশেষভাৱে উল্লেখ কৰিব লাগিব, তেখেতৰ লগতে তেখেতৰ পুত্ৰসকল, কন্যাসকল আৰু নাতি নাতিনীসকল আছে। তেখেতসকলেও এই অসমৰ সংস্কৃতিৰ লগত বিশেষভাৱে জড়িত, গুৰুজনাৰ সংস্কৃতিৰ লগতো জড়িত। আৰু আমাৰ দেউতাতকৈ এই বৰদেউতা বয়সত যথেষ্ট ডাঙৰ। আমি যেতিয়া ভাওনাৰ আখৰা কৰিছিলোঁ, তেখেত নিজে বায়ন আছিলে। আমি বিশেষ আচলতে কথা বহলাই থাকিব বিচৰা নাই, আমি পোনপটীয়াকৈ এইবাৰ তেখেতৰ পৰা এটি খোলৰ চাপৰ শুনিব বিচাৰিছোঁ। প্ৰিয় দৰ্শকবৃন্দ, গুৰুজনাৰ সংস্কৃতিৰ অনবদ্য অৱদান হৈছে অসমৰ ভাওনা। আৰু এই ভাওনা জগতত বৰ্তমানৰ যি ভাওনা আৰু অতীতৰ যি ভাওনা বহুতো পাৰ্থক্য দেখা যায়। আৰু এইখিনিতে আমি বৰ্তাৰ পৰা আগতে যিহেতু তেখেত বায়নৰ দায়িত্ব পালন কৰিছিল, গাঁওখনৰ এজন চিৰপৰিচিত, অঞ্চলটোৰ এজন চিৰপৰিচিত বায়ন, গতিকে তেখেতসকলৰ দিনত যেতিয়া ভাওনাৰ আখৰা কৰা হৈছিল বা ভাওনা পৰিৱেশন কৰা হৈছিল, তেখেতে বায়ন কৰি থাকোঁতে খোল বাদ্য পৰিৱেশন কৰিছিল। আৰু এই আপাহতে তেখেতৰ পৰা এটা চাপৰ, যিহেতু আপোনালোকে সেই সময়ত মনৰ আনন্দেৰে খুব ফূৰ্তিত খোল বজাইছিল, পুৰণা চাপৰ এখন আমি আপোনাৰ পৰা শুনিব বিচাৰিছোঁ। এইবোৰ আগৰ দিনীয়া চাব হয়, ৰ'বা মই বহুত দিন বৰ্তমান লাইন হৈ যাইছা না, সিহঁতি বহুত ডাঙৰ হোৱা পাৰি দিব নহ'লে হ'ল বহুত বহুত ধন্যবাদ জনাইছোঁ আপোনাক। হয়, আমি যেতিয়া সৰু হৈ আছিলোঁ, বৰদেউতাহঁতে মণিপুৰীয়া গৰুৱে হাল বাই আমি সেইখন পথাৰত আমি প্ৰত্যক্ষ কৰিছিলোঁ। মানে এখন অঘোষিত আচলতে প্ৰতিযোগিতা চলে, কোনে শালখন সবাতকৈ আগত নিব পাৰে। আমি আগতে যাওঁতে মানে কেতিয়া পোহৰ হয় লাগে হাল বাবলৈ যাব, হয় নহয়, মানে গৰু হাল বাবলৈ মই ডাঙৰ গৰু হয়। আৰু তেতিয়া সেই দিনত আমি সোনকালে লোকে নিয়ে মানে এডৰা মাটি বাওঁ, ডাঙৰ গৰু নহয়, মানে আগতে এটা প্ৰতিযোগিতা চলে, কোনে শালখন আগতে নিব হয়, বুজিছা নাই। এতিয়া তোমাৰ সেই দিনটো বেলেগ, আজিকালিও বেলেগ। আজিকালি ল'ৰাবোৰে ডাঙৰ দৌৰি চিনি নাপায় নহয়। এতিয়া মহহালৰ শালখন নাপায় চিনি, সেইখনটো নাপায়।
এটা পাব লাগিব নহয়, কেনেকৈ বস্তুবোৰ গোটাই ল'ব লাগে সেইটোও নাজানা। খুব এটা সুন্দৰ পৰিৱেশ আছিলে, কিন্তু বৰ্তমান যিহেতু পৰিৱৰ্তনৰ যুগ, যান্ত্ৰিকতাৰ যুগ, আজি মণিপুৰীয়া গৰুৰ ঠাইত পাৱাৰ টিলাৰ আহিছে বা ডাঙৰ ট্ৰেক্টৰ আহিছে, সেই মজাটো নাইকিয়া হৈছে। আগতে গৰুৱে হাল বাই থাকোঁতে আমি মাছ ধৰা ডেকা জীয়ৰীও বহুত থাকে, কিন্তু মাছৰ মানে আমাৰ হিচাপ নাই। খুব এটা সুন্দৰ পৰিৱেশ। আৰু সেই সময়ত গৰুৱে যেতিয়া হাল বাই আছিলে, আপোনালোকে গৰুৱে হাল বাই থাকোঁতে চিঞৰি চিঞৰি আপোনালোকৰ বয়সত বিহু গাইছিলে। কিবা বিহুগীত এই মুহূৰ্তত আহে যদি আমি এই মুহূৰ্তত আপোনাৰ পৰা এটি বিহুগীত শুনিব বিচাৰিছোঁ। বুজানে? বিহু নামো গাওঁ, হয় নহয়? এই তোমাৰ এতিয়া বিহু নাম গাব লাজ লাগে নহয়, ঘৰৰ ভিতৰত লাজ কৰিব নালাগে। আমি আছোঁ, অকল ঘৰৰ মানুহবোৰ আছোঁ। এটা খুব সুন্দৰ বিহু নাম শুনিব বিচাৰিছোঁ। কৃষ্ণ প্ৰভু নৈ পানী খাবলৈ এৰিলো নাচনী, এৰিলো নাচনী নৈ গৰা খহিব পৰা তোমালোকৰ ঘৰলৈ যাবলৈ এৰিলো বহুত কথা শুনিব পৰা মুগাকে চুঙীয়া কাউৰী হতুৰ পৰিবলৈ নিদিয়ে জালত চাঙে তলে ফুটুকিয় কুকুৰা ৰাঙলী আমাৰ নাচনী দেখিবলৈ ধুনীয়া কপালত সেন্দুৰৰ খুব সুন্দৰভাৱে বিহুগীতটি আমাৰ মাজলৈ বা আপোনালোকৰ মাজলৈ আগবঢ়াই দিলে। যিহেতু তেখেতৰ 90ৰ ঊৰ্ধৰ ব্যক্তি বুলিয়ে মই উল্লেখ কৰিছোঁ, এই বয়সত পাহৰি যোৱাটো স্বাভাৱিক। ক'ৰবাত যদি কিবা পাহৰি গৈছে বিহুনাম গোৱাৰ ক্ষেত্ৰত আপোনালোকে ক্ষমা কৰি দিব। আৰু বৰ্তাকো আমি পুনৰবাৰ ধন্যবাদ জনাইছোঁ। মণিপুৰীয়া গৰুৱে আগতে যেতিয়া হাল বাইছিলে আপোনাক কেনেকুৱা লাগে? ভাল লাগে। আজিকালিতো দেখিবলৈ পোৱা নাযায় সেইবিলাকৰ ঠাই। সেইটো আৰু কথা আজিকালি নাই, আগৰ দিনৰ কথা। গৰু ভাল লাগে, জকৰাও থাকে, বুজানে? মাছো ধৰোঁ, হালো বাওঁ, মাটিও মৈয়াও, বুজানে? এতিয়া সেইবোৰ নাই নহয়, মাছ নায়েই দেখিবলৈ। জকৰাই আপুনি আঁচটো নষ্ট কৰিব লাগে, খচি বুলি বন বান্ধ মাৰি পেলাই যে চিন নাইকিয়া কৰি দিয়ে। জাকৈয়া ছোৱালীবিলাক অলপীয়া নহয়, মাছ ওলাইতো। এতিয়া তোমালোকে সেইবোৰ নেদেখিলে। এতিয়া বাপেকে মই ঢোল কাণৰ পৰা নাই, বুজিছানে? তেতিয়া যুগত ভূঞা গাঁৱতে উঠেহে 23 টকা। মানে বিহু গাঁৱতে 23 টকা উঠে? 23 টকাহে উঠে। মানে সকলোৰে ঘৰতে বিহু গাই যায় এফালে। গোটেইখন গাঁও আৰু আমাৰ এই হৰ্ণটো এই ঘৰতে ৰাতিপুৱাই পিঠা চিঠা খাই গুচি আৰু চাহ তাহ বুঢ়ীজনীয়ে গাটো পানী পাত দিয়া আৰু বুজা নাই। 30 টকা উঠে। এতিয়া আজিকালি 30 টকা উঠাৰ দিন হ'ল। আগতে আপোনালোকে গোটেই গাঁওখনে এফালৰ পৰা বিহু গাই যায়, কিন্তু আজিকালি পৰিৱৰ্তন আহিছে। আজিকালি যিবিলাক বিহু দল দেখা যায়, মানে গাঁৱৰ যিসকল ধনী ব্যক্তি, সেই ধনী ব্যক্তি সেইসকল চাইহে বিহু মাৰে। এহেঁতিয়ে বিহু কৰিলে ছোৱালীবোৰে নাই গোৱা নহয় গাঁৱত, পইচা নিদিয়ে। 5,000 কমে নাগায়, 5,000 কমে নাগায়, হয় নিচেই কম, হয় নে বাৰু? যথেষ্ট পৰিৱৰ্তন আহিছে। আমাৰ দিনত তোমাৰ আনটো বাদ দিয়া, চামৰা চেণ্ডেল সেইবোৰ টায়াৰ চেণ্ডেল আছিল, মনত আছে নেকি তোমালোকৰ? নাই টায়াৰ সেইবোৰ কেতিয়াবা ওলায়, কেতিয়াবা নোলায়। আৰু বিস্কুট এটা পাবলৈ নাই, এই ঘূৰণীয়া লিলি বিস্কুট তোমাৰ ওলায়, নাই নহয় এইবোৰ। লিলি বিস্কুট শুনিছিলোঁ আগতে, দেখা কিন্তু নাই। এতিয়া আজিকালি ৰকম আকৰা কি বিস্কুট, সোৱাদ কেনেকুৱা, বুজা নাই। নিমখৰ কেজি কিমান আছিলে আপোনালোকৰ দিনত? নিমখৰ কেজিত মানে 12 অনা আছে নহয়। এই হেৰিয়াটো থৈলা থাকে, তাত থৈলা জুখি দিয়ে, মানে খোলা নিমখ। এই বস্তাত বাহিৰত যোৱাৰ পিছত তাৰ ওপৰত আকৌ কুকুৰো হৈ থাকে, বুজা নাই। এনেকুৱা আছিলে এই আনন্দিতাত।
হয় 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 নহয় হয় থাক কৰি থয় আকৌ গুৰুবোৰ থাক কৰি থয় তাৰ ওপৰতে কুকুৰ সোমাই থকা এতিয়া আজিকালি পৰিৱৰ্তন দেখিছা কিমান চফা বস্তু হয় আৰু এইখিনিতে আপোনাৰ ডেকা জীৱনৰ মাজলৈ অকণমান ভুমুকি মাৰিব বিচাৰিছোঁ ডেকা জীৱনৰ কিছু স্মৃতি আপোনাৰ মনত আছে নেকি অকণমান কওকচোন ডেকা জীৱনৰ বিষয়ে তেতিয়া আমাৰ যোনবোৰ দিন ভাল আছিলে খুব বল খেলিলোঁ হয় স্কুললৈ যাওঁ স্কুলত কেইবাটাও গোট খাই পেলাই সেই ফিল্ডত বল খেলোঁ আজিকালি সেইখন নাই হয় ন নাই আজিকালি নাই মই কেৰাণী ঘৰ এটা এই কলেজৰ গুৰি এটা এই ডালিমৰ চিগাৰ দুটামান সেই স্কুলখন আমাৰ যেতিয়া ছুটি হ'ব বল খেলিব চাৰিটামান বছৰ ঘূৰি আহোঁ বুজিছা নাই এতিয়া আজিকালি আকৌ তোমাৰ সেইবোৰ খেল লোৱাবোৰ নাই বুজা নাই এইবিলাক হেৰিয়া ভাইডালে মাৰি দিয়ে যে সেইটো টাংগুটি খেলিছে আজিকালি এই আমাৰ ফুটুকুলা গুটি খেলা খেলখন দেখিলা নাই গাঁত খান্দি যে গৰু চৰাওঁতে বাটত আমি সেইবিলাক দেখা নাই দেখা দহটা গুটি ঘৰটোত থৈ যাব লাগিব বুজা নাই তাৰপৰা খেলি খেলি নি পেলাই তোমাক খোলা চেলেকা বব লাগিব তোমাৰ ভাগত নপৰে সেইদিন বৰ্তমান নাই আৰু কি খেল খেলিছিলে সেই সময়ত আপোনালোকে আৰু কি খেল খেলিছিলে আমি তোমাৰ বল খেলখন বেছি ভাল এইখিনিতে আৰু এটা কথা সুধিব বিচাৰিছোঁ আপোনাৰ হয়তো মনত থাকিব আপোনালোকৰ দিনৰ যিটো গুৰু আৰু শিষ্যৰ সম্পৰ্ক অৰ্থাৎ শিক্ষক আৰু ছাত্ৰৰ যিটো সম্পৰ্ক আৰু বৰ্তমানৰ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ সম্পৰ্ক কিবা পৰিৱৰ্তন মানে আগৰ মাষ্টৰে ধৰি পিন্ধে হয় হয় নহয় হয় এতিয়া আজিকালি ল'ৰাই এনে ছাত্ৰ এনে ক'ব নোৱাৰে নহয় পেণ্ট চব চন্দ্ৰমিয়া ধুতি সোণাম চুতীয়া ধুতি সোমনাথৰ ধুতি আকৌ আনন্দ মাষ্টৰ তোমাৰ ধুতি বয়সস্থ মানুহ ধুতি পিন্ধি যায় দেখিবলৈও ভাল বুজা নাই আকৌ পতুকা কটি এইবোৰ চব ধুতি পিন্ধা আৰু এতিয়া কাঁচৰা গাঁৱত যে মাষ্টৰজন আছিলে তেওঁলোকৰ নাম ল'বলৈ মই তেওঁৰ ওচৰত আজিও নবহোঁ একেই লগৰ বুলি ধৰা তেওঁৰ ওচৰত মই নবহোঁ মাষ্টৰ আকৌ সন্মানটো কৰোঁ হয় ভয় লাগিছিলে নাই খুব ভয় লাগে নেকি আগত তেতিয়া তোমাৰ এই যে নেওগৰ চুকৰ প্ৰফুল মাষ্টৰ নহয় জানো তেওঁৰ বাপেক বৰ সাংঘাতিক মাষ্টৰ হয় তেওঁ যেতিয়া আমাৰ দেৱৰঞ্জনৰ ঘৰ গৈ দেখে ল'ৰা আছে নাই ক'ব নোৱাৰে স্কুল 120টা আছিল তেতিয়া এতিয়া আজিকালি আছে নে 120টা ক'ৰবাত 120টা খুব কমেই খুব কম নাই বুলিবই পাৰি এতিয়া আন্ধৰা গাঁৱৰ স্কুলখন বন্ধ হৈ গ'ল 7টা আছিলে মাষ্টৰ ল'ৰা এইখন কি পঢ়ল এই মাষ্টৰজনী খনিকৰ এতিয়া ইয়ালৈ সেইকাৰণে আহিল মাখন স্কুল আছিলে নৈ কিনা মিছল হৈ আছিলে মাইকী বুজা নাই আমাৰ দিনত ভাল আছিলে সেইখন কোন স্কুল আছিলে কি স্কুল আছিলে হাইস্কুলখন আকৌ আমগুৰি হাইস্কুলৰ কথা কৈছে চাৰিঙাপুখুৰীৰ পৰা তালৈহে নাম লগালোঁ মানে আমগুৰি হাইস্কুলখন আপুনি চাৰিঙীয়া পুখুৰীৰ পৰা আমগুৰি হাইস্কুললৈ তাত নাম লগাইছে হয় আৰু মই যে সুধিছোঁ আপোনাক যে যিটো আগৰ গুৰু আৰু ছাত্ৰ ছাত্ৰী বা শিক্ষক বা ছাত্ৰ ছাত্ৰীৰ যিটো সম্পৰ্ক আমাৰ দিনতো আছিলে বাৰু মই ক'বলৈ নাযাওঁ সেইখিনি যে শিক্ষকজনক দেখিলেই ভক্তিত মূৰ দুখ খাই যায় আৰু আজিৰ যুগৰ মাজত কিবা পৰিৱৰ্তন দেখিছে নেকি দেখিম মানে শুনিছোঁ হয় শুনা নাই জানো সেইফালে শুনি আহিছিল লগে লগে মাৰিলে নেকি চুলিত ধৰি উলিয়াইছিলে হয় বহু কথা বা বহু ঘটনা আমি সামাজিক মাধ্যমেই হওক বা টেলিভিশ্যনত দেখি আহিছোঁ গুৰু আৰু শিষ্যৰ সম্পৰ্কটো এনেকুৱা চূড়ান্ত পৰ্যায় পাইছেগৈ যুৱ শৃংখলতাৰ বাবে মানে ছাত্ৰৰ চুৰিয়াঘাতত মানে শিক্ষকেও প্ৰাণ আহুতি দিবলগীয়া হৈছে কিন্তু আপোনালোকৰ দিনত কেনেকুৱা ধৰণৰ সম্পৰ্ক আমাৰ আছিল হাফ পেণ্ট হয় আজিকালি হাফ পেণ্ট নিপিন্ধে স্কুল যাওঁতে আমাক খাকি সেইটোকে তোমাৰ দেবাৰহে ধুব লাগিব এটাই পেণ্ট তুমি লাইনটো চোৱা তোমাৰ ঘৰতো থাকিব পাৰে জোতা চেণ্ডেল এই থ'বলৈ জেগা নাই এই ভিতৰি এইটো চাইডত চাই ল'ম
কাৰ কি ইমান জোতা চেন তেতিয়াতো নাই সঁচাকৈ নাই তোমাক মানে বৰ্তা আজিকালি কথাবোৰ এনেকুৱা হৈছে ঘৰৰ সদস্যসকলৰ হাতে হাতে মোবাইল যিকোনো অনুষ্ঠান আজিকালি হাততে বা মোবাইলটোতে উপলব্ধ বা চবেই চাব পাৰে কিন্তু আপোনালোকৰ দিনত বা আমি সৰু হৈ থাকোঁতেও এনেকুৱা কিছুমান কথা হৈছিলে যে গাঁওখনৰ ভিতৰত এটাহে টিভি আছিলে সেই সময়ত জনপ্ৰিয় ধাৰাবাহিক ধৰক মহাভাৰতৰ খুবেই জনপ্ৰিয়তা আছিল আপোনালোকে হয়তো চাইছিলে মহাভাৰত এহেঁতৰ ঘৰত চাইছিলোঁ আনত নাই হয় হয় এহেঁতৰ ঘৰত হয় এই তোমাৰ 9টা বাজিলে খাই খাবগৈ বহুত গোট খায় মানে আমাৰ প্ৰয়াত মনেশ্বৰ বৰা ছাৰৰ ঘৰৰ কথা কৈছে আপুনি অঁ হয় কেনেকুৱা ধৰণৰ পৰিৱেশ আছিলে তোমাৰ ৰ'বা বিয়া এখন ওলাই কাৰোবাৰ কি বিয়া পিছি হা অঁ বিকুদৰ গোটেই মানুহখন গোট খায় বিকুদৰ বৰুৱাৰ বিয়া বিকুদৰ বৰুৱা বিয়া মই নিজেও চাইছিলোঁ খুবেই জনপ্ৰিয় ধাৰাবাহিক আছিলে সেই সময়ত বুজানে হয় আৰু এই আমি চাওঁতে বৰ মামত টিভি নাই নহয় হয় ঘৰত নাই বৰ মই হেৰিয়াত দেখুৱাই হেৰি চাবলৈ যাওঁ চিনেমা মানে পৰ্দাৰ চিনেমাৰ কথা কৈছে আপুনি অঁ পৰ্দাৰ চিনেমা সেই তাত চাবলৈ যাওঁ 5টা 6টা লগ লাগি চাই দিলোঁ বুজানে আৰু এবাৰ মই তোমাৰ কুলক লৈ গৈছিলোঁ আগতে বহুৱাই বুজানে কুলবৰ্তা অঁ হয় তেওঁ নাজানে নহয় পিছে ঘূৰি আহোঁতে কুকুৰ দুটা শুই আছিল বুজানে হয় মোৰ অটপালিটো শুনা এই কুকুৰটো গাত 2টা তুলি দিলোঁ তেওঁ কুকুৰটো গাত পৰিলে মই ইফালে পৰিলোঁ বুজানে মই তোলোঁ বুলি দিলোঁ কিন্তু এওঁকো দিম আচল সদায় আনি থাকিব লাগে চিনেমা চাবলৈ সেই তাৰিখত মোৰ লগত নুঠে বহুত হ'ল বুলি আমি ইয়াত আৰু তোমাৰ নাই নহয় একোডাল নাই এতিয়া আগৰ তোমাৰ কিবা সৰু হেৰি এটা আছিল এই নেদেখিলোঁ হেৰিটো ভিতৰতে কয় সেইদিনাও কি টিভি লগত খালি নেদেখি তাক আমাৰ এই পেহী এটা আনিছিলে হেৰিয়া বুজানে ৰেডিঅ' নি অঁ ভিতৰতে কৈ থাকে যে ৰেডিঅ' এতিয়া সেইটো আজিকালি উঠিলে নহয় এহেঁতৰ ঘৰত আৰু গোট খায়ে 9টা বাজিলে নহয় বিকুদৰ বিয়া চাবলৈ বৰ মজা তাৰপৰা এতিয়া নাইকিয়া হ'ল বিকুদৰ বিয়া এতিয়া হেৰি অকৰা মাকে কৈছে ক'লে অকৰা ঘৰত যে আমি বিকুদৰ বিয়ালৈ যাওঁ সেইটো বিয়ালৈ যোৱা হয় বুঢ়ীয়ে বুজা নাই ভাত খাই যা বিয়ালৈহে গৈছোঁ ভাত খাই যা বুঢ়ীয়ে যে এখন বিয়া কথা নাজানে মানে চিৰিয়েলৰ কথা অঁ নাজানে হয় হয় এই ভাল বিয়া আছিলে আকৌ এখন এহেঁতৰ ঘৰতে ফাৰ্ষ্ট বহুত গোট খায় বেয়াও নাপায় আৰু বেয়া নাপায় গাঁওখনৰ গোটেই মানুহ গোটেইখনে আহে আকৌ আৰু মোৰ ভৰিবোৰো ঢাৰি চাৰি পিয়াইছে মানে চকী টকী আছিলে পুৱা আঘোণমহীয়া মই এতিয়াও মোৰ চাহ তাপ নাজানিছানে এই বাৰীখনত কমলা টেঙা গা পা ধুই কমলা টেঙা ইমানটো 4টামান খাওঁ শুই থাকোঁ সেই কিমান টান পায় বস্তু সেইটো কমলা টেঙা 4টামান খাই ডাঙৰি আনিবলৈ মই ঠাইতেহে মাতি আৰু চাহ খাওঁ এইবোৰ চাহটো বাদ দিয়া হাল মাৰি পুখুৰী আহিছোঁ মাগুৰ মাছ সেইটোহে মাগুৰ মাছ আৰু ইবোৰ গৈ কাঁৱৰে ওলায় তুমি এতিয়া সেই পুখুৰী দেখিছা নাই দেখিছোঁ এই ডাঙৰ পুখুৰীটো বা ঘণ্টা আছে সৰু পুখুৰী এটা আছে খুব ওলায় চখ আছিলে এটা খুব মাছ ধৰা ডাঙৰি কেইথৰীয়া কঢ়ি আছিলে 5থৰীয়া ডাঙৰি মোৰ এই দকঠীয়াটো গাত নধৰে এটা নিব ঠাইতে হয় নহয় এইখিনিতে আপোনাক আৰু এটা কথা সুধিব বিচাৰিছোঁ আমি যিহেতু জানো এতিয়া মানুহ 8 বয়সতে যোৱা বুলি কয় মানে মানুহৰ গড় আয়ুস হৈছে আপোনাৰ 60-65 বা সৰ্বোচ্চ 70 বছৰ কিন্তু আপোনাক দেখা পাইছোঁ আমি আকৌ উল্লেখ কৰিছোঁ এজন 90 ঊৰ্ধৰ তৰুণ যুৱক অৰ্থাৎ আপুনি ডেকা হৈ আছে যিটো স্বাস্থ্যৰ প্ৰতি যতন লৈছে ইমান সুন্দৰ এটা স্বাস্থ্যৰ অধিকাৰী হৈ আছে ইয়াৰ কৃতিত্বটো আপুনি অকণমান ক'ব নেকি কেনেকৈ ইমান সুন্দৰ স্বাস্থ্যৰ অধিকাৰী হৈ আছে অধিকাৰী হৈ আছে মানে কেলি তুমি জানা হয় খোৱাটো ভালেই এতিয়া গাখীৰ পানী এতিয়া আমাৰ ঘৰত নাখায় গাখীৰ মহে খাওঁ সিবেলা চাহত
এনেই মোৰ মাতটো ডাঙৰ হৈ আছে বুলি ভাবিছা নি 90 বছৰ এইটো অঞ্চলত মই থাকিলে সকামত কোনো নামাতে তোমাৰ দেউতা জানে ন খোৱাটো ভালেই মই কোনো চিন্তা নকৰোঁ আজি খালোঁ কাইলৈ কি খাম এইবোৰ মনত নাই আৰু মোৰ মনটো এনেকুৱা এই বৰটোকোলা পাখি দুখিলা লগাই উৰিম এনেকুৱা হৈ থাকে মন বৰটোকোলা পাখি দেখিছা নহয় মেচিন লগাই পেলাই উৰিবলৈ মন আছিল মানে এটা অদম্য হেঁপাহ মানে পক্ষীৰ নিচিনাকৈ উৰিবলৈ মন যে মই বুঢ়া হ'লোঁ মোৰ মনটোৱে নকয় মনটোৱে নকয় আচলতে খুব এটা ডাঙৰ কথা উল্লেখ কৰিছে গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে যে যেতিয়াই মানুহৰ চিন্তা অনেক হয় মানুহ জীৱনত বহুত ক্ষতি যায় আৰু বৰ্তাই এটা কথা খুব সুন্দৰভাৱে উল্লেখ কৰিছে তেখেতে জীৱনত কোনো ধৰণৰ চিন্তা নকৰে আৰু এইটো বয়সতো তেখেতে বৰটোকোলাৰ পাখি লগাই উৰাৰ এটা অদম্য হেঁপাহ গতিকে এনেধৰণৰ চিন্তা চৰ্চাই খুব সুন্দৰভাৱে তেখেতে সুন্দৰ স্বাস্থ্যৰ অধিকাৰী হৈ থকাৰ কৃতিত্বটো আমাক জনাই দিছে ধন্যবাদ জনাইছোঁ বৰ্তা আমাৰ দেউতাই মোৰ এজনী দেখিলে শুনা ইয়াত হাল বাই থৈ আহিলোঁ পোৱালি দিলে সেই গাখীৰবোৰ ইয়ালৈ চাউলৰ নহয় আমাৰ বস্তুহে তাৰপাছত মই গৈ পেলাই ভাত খাওঁতে সিহঁতৰ বাঁহ চাউলৰ ভাত গাখীৰৰ গিলাচ বহুৱাই লওঁ ভিনিয়ে লৈ আহে খোৱা গাখীৰ খোৱা বুজা নাই ম'হৰ গাখীৰ কিমান টেম্পাৰ ভাল ভাল বস্তু খালোঁ ইয়াতো খাওঁ মই খোৱা জীৱনটো ভাল আৰু মইতো কোনো চিন্তা নকৰোঁ এতিয়া কৰিবলৈ কাৰণ নাই হয় নহয় বাৰু চিন্তা কৰি থওঁ মাত কথাও ভাল পাই আছোঁ হয় নহয় এইটো এতিয়া আমাৰ এইটো পৰিয়ালৰ ৰক্ষা নাই এইখিনি তিনি ঘৰ তিনিজনী ক'ব লাগিব হয় নহয় এতিয়া তোমাৰ আজিলৈকে খিৰিক নাই কেনেকৈ জানে ক'ব নোৱাৰোঁ চাৰিটা ভাগ আহে প্ৰসাদৰ বুজিছানে কেনেকৈ জানে মইতো নকওঁ কোনোবাই কয় মানুহ ধেৰ আকৌ এতিয়া সেইটো সুখত নহয় নহ'লে মোৰ তললৈ মোৰ থাকিব লাগিলে নাই দল কৰিছে সেইটো নাই কথা সেইবোৰ বুজিছা সেইকাৰণে মোৰ মনটো মানে চঞ্চল একেবাৰে মৰিম যে সেই বহাই নাই এটা কথা আমি নিশ্চয়কৈ ক'ব লাগিব যে বৰ্তাই নিজে যিখিনি কথা কৈছে ইয়াৰ পৰা আমি উপলব্ধি কৰিছোঁ যে তেখেত জীৱনৰ আটাইতকৈ এজন সুখী মানুহ আৰু বৰ্তমান সমাজ ব্যৱস্থাত দেখা যায় একক পৰিয়াল কিন্তু তেখেতে এইটো কথা গৌৰৱেৰে উল্লেখ কৰিছে তেখেত 3জন পুত্ৰ 3গৰাকী বোৱাৰী আৰু নাতি নাতিনীৰ সৈতে এখন সুখৰ সংসাৰ বা এটা সুখৰ পৰিয়াল আৰু এইটো অঞ্চলত তেনেকুৱা এটা পৰিয়াল নাই তেখেতে খুব গৌৰৱেৰে উল্লেখ কৰিছে কথাষাৰ আমি তেখেতক ধন্যবাদ জনাইছোঁ তেখেতলোকৰ এই ধাৰা ভৱিষ্যতলৈকে অব্যাহত থাকক এইখিনিতে আৰু এটা গুৰুত্বপূৰ্ণ কথা আপোনাক সুধিবলৈ বিচাৰিছোঁ আচলতে সুধো লাগি আছে আপুনি নিজেও বিবাহপাশত আবদ্ধ হৈছিলে বৰমাৰ কথা সুধিব বিচাৰিছোঁ বৰমাক আপুনি কেতিয়া প্ৰথম দেখিছিলে আমাৰ হয় এই সৰুৰ পৰা দেখা ওচৰতহে হয় কেনেকৈ বিয়াখন আৰম্ভণি লৈহে আহিলে কেনেকৈ লৈ আহিলে কওকচোন অকণমান গধূলি লৈ আহিলোঁ গধূলি লৈ আহিলে আগতে কিবা মনে কিবা কিবি আছিলে অকণমান কৈ দিয়কচোন আছিলে লৈ আহিব ঘৰে ৰুই তুলি ফুৰে বেয়াবোৰ দেখিলোঁ ভাত এসাঁজ খুৱাই পঠিয়াই দিয়ে ৰোৱনী বিচাৰি আহে আগনুৰীয়া ধান বিচাৰি মই ভাবিলোঁ এইজনী মানুহ ভাল আৰু ভালো প্ৰকৃততে ভাল মানে এনেকুৱা এই কাপোৰ বৰ আজিকালি মানুহ আছে জানো এই কাপোৰ বৰে ডাঙৰ কাপোৰ বয় বুজা নাই সেইকাৰণে এতিয়া আৰু বয়স হৈছে গধুৰ হৈছে নহয় আৰু মানে সেই সময়ত বোৱা কটাত খুব পাকৈত আছিলে বাৰীত আৰু তোমাৰ এই মুগা পাত আছিলে হাকুটি আহে বুলি কয় নিজে আনে ৰাতিও পাত দিয়ে এতিয়াও দোকান আছে এৰী কাপোৰ আজিকালি বয় জানো আজিকালি এৰী কাপোৰ বোৱা মানুহ নাইকিয়া হৈছে আৰু এটা কথা বৰ্তা এইখিনিতে সুধিব বিচাৰিছোঁ যিহেতু বিয়াৰ কথা ওলাইছে বৰ্তমান সময়ত যিবিলাক বিয়া প্ৰচলন হৈ আছে বিয়াত আপোনাৰ দামী দামী গাড়ী লৈ দৰা যায় বা আমিও গৈছোঁ কিন্তু আপোনাৰ বিয়াৰ কথা যিহেতু ওলালে আপোনালোকৰ দিনত বিয়াত কেনেকুৱা ধৰণৰ গাড়ী আছিলে আমাৰ দিনত বিয়াখনত 6খনমান গৰু গাড়ী চৈ লগা বুজা নাই চৈ লগা গৰু গাড়ীয়ে বিয়া কৰাই তিয় থাকে আৰু ডিঙিত গৰুবোৰৰ জুনুকা তেহে বাজি যাব জানিব প্ৰত্যেক শালৰে জুনুকা থাকে
আৰু কাঁড়হাল কিমান চকা সেইটো এটা চখ লাগে বুজানে সেইটো আমাৰ এখন আছিলে ময়ো চলাই চাইছিলোঁ খুব চকা গ'ল একদম এই খনিকৰ দণ্ডি যে ঢুকালে তেওঁ বিয়াত মই নিছিলোঁ আজিৰ পৰা মোক লগ ধৰিব নোৱাৰিলে গৰু আমাৰখন গাড়ী দম দমকৈ আহে চকা গৰু মন্ত্ৰী গৰু একদম ঘৰ পহুচাই দিলে ছোৱালী তাই দিছিলে মানে এটা সাংঘাতিক পৰিৱৰ্তন আগতে গৰু গাড়ীত বৰযাত্ৰী বা বৰ গৈছিলে আৰু এতিয়া বৰ্তমান ইন'ভা টাটা চুমু যথেষ্ট উন্নত মানদণ্ডৰ গাড়ী আহি পৰিছে আৰু আপোনাক 6-7খনমান যায় জানিছ নাই আৰু শোৱাগুৰিটোলৈ যে সেই লঠিওৱা গৰুটো তোমাৰ ৰাস্তাত বান্ধিব লাগে তেহে মাইক মানুহক লঠিয়াব শোৱাগুৰি যে তুলিবলৈ আহে মিঠৈ খুৱাই সেইবোৰো জানো ভালকৈ বুজা নাই এই লাঠি মাৰি যে দুখ পাই যায়গৈ লোৱাকৈ মাইক মানুহ বোলে লঠিয়াব আনকালে মোৰ নলঠিয়াবা আকৌ এই 5জন-6জন ধৰে আৰু এখন গাড়ীত 5জন-6জন ধৰে আকৌ ছোৱালী আনিবলৈ অকণ খালী কৰি নিব লাগিব নহয় তেহে আহিব আকৌ সেই ছোৱালী আকৌ কৈ দিয়া আনিবলৈ কৰি না আগফালে এখন মই বা আগত ড্ৰাইভাৰ গৰু গাড়ী ময়ো তাতে ছোৱালী নেদেখোঁ পৰ্দা মাৰি দিব লাগিব পাছফালেও এখন আহে ছোৱালী নেদেখে আৰু লগত 3জনীমান আহে বুজা নাই মানে ছোৱালী থোৱা ছোৱালী থোৱা আকৌ ঘূৰি যাওঁতে আৰু তেওঁলোকক মানে তেওঁলোকৰ এখন পাৰিলে আনে নহ'লেও নাই ছোৱালীৰ ফালৰ পৰা এখন গৰু গাড়ী দিয়ে পাঁচ গাড়ী আগৰ গৰু গাড়ী থকা নহয় বুজা নাই সেই গাড়ীবিলাক কেনেকুৱা ধৰণৰ আছিলে আপোনাৰ ভাড়ালৈ লৈছিলে নে কি কোনবোৰ গৰু গাড়ীবিলাক ভাড়ালৈ পায় নে 20 টকা এনেই নিনিয়ে নহয় এনেই নিনিয়ে 20 টকা মানুহে পায় 20 টকা লয় তেতিয়া গাড়ীবিলাক সজাইছিলে নাই তেতিয়া খুব সজাই ধুনীয়াকৈ নিয়ে ফুল চুল দি লয় সজাই ধুনীয়াকৈ নিয়ে গাড়ী ভালকৈ নিব লাগিব নহয় তোৰ মানে গাড়ীখনৰ ভিতৰত খাই হ'ব পাৰিব খাই হ'ব পাৰি পেলাই তোমাৰ এই পাতিটো পাৰিব পাতিটো পাৰিহে বহিব পাৰিব নহ'লে খাই মানে কাপোৰ বেয়া কৰিব নহয় সেই তেনেকুৱা কথা হয় আগৰ যিবিলাক স্মৃতি আপোনাৰ আজিও মনত আছে খুব ভাল লাগিলে আমি আশা ৰাখিছোঁ আমাৰ দৰ্শকসকলেও এই কথাকেইটা খুব ভালকৈ ল'ব সেইবিলাকে তেখেতসকল এতিয়া যিসকলে চাব তেখেতেও অনুভৱ কৰিব হয় নহয় তেখেতসকলেও দেখা নাই আজিকালি লৈ আহে এতিয়া আমাৰ গাঁৱতে বহুতো ক'ব আৰু এটা 50 চনত ভূমিকম্প কোলয়ে টেপুৱেহে জানে চিন্তা কৰা এই ভূমিকম্পটো নি পেলাই বাট পোৱাই এইৰকম তাৰপাছত কেৰাচিন তেলৰ চিচা বজা আহি থয় মিঠাতেলে সেইটো ঘটং ঘটংকৈ জোকা খাই থাকে এইটো 50 চনৰ ভূমিকম্পৰ আপোনাৰ স্মৃতি হয় খুব জোকাৰণিটো বহুত আছিলে তুমি যে ভয় খাই দেউতাকে মাৰি ধৰিবা দেউতাকে কেনেকৈ ৰক্ষা কৰিব সেইটো ভয়ংকৰ আছিলে ভয়ংকৰ মকল কাহাইছোঁ 7 দিনমান মাৰিলে মানে একেলেঠাৰিকৈ 7 দিনলৈকে চলি আছিল এতিয়া সেই কথা কোৱা মানুহ নাই বৰ্তা আপোনাক আৰু এটা কথা এইখিনিতে সুধিব বিচাৰিছোঁ আপুনি যিহেতু বৰ্তমান আমগুৰিৰ বাসিন্দা আগৰ আমগুৰি আৰু বৰ্তমানৰ আমগুৰি যথেষ্ট পৰিৱৰ্তন আহিছে আপোনালোকৰ দিনত আমগুৰিখন কেনেকুৱা আছিলে অকণমান কওকচোন আমগুৰিখন তোমাৰ কেনেকুৱা আছিলে এই হেণ্ডলুক ডেণ্ডলুক বাঁহৰ খুঁটা পিটনি বাঁহৰ খুঁটা গা ধুইছে গা ধুই পাই পেলাই দোকান দিছিল ঘৰ সাজি এতিয়া আজিকালি পৰিৱৰ্তন নহয় আজিকালি পকী ঘৰ হৈছে আমাৰ দেউতাহঁতক যিজন মণ্ডল নাম দি মাটি এডোখৰ লগাই দি উঠিলে নল'লে গেলা পিঁয়াজ পেলাই বুলি নল'লে দুখ টকা সেই যিজন মণ্ডল আপোন হয় মানে মিতি এই নাম দি
তথাপিতো মাটিডোখৰ এডোখৰ ৰাখিব নোৱাৰিলে নে নিজে উগজাচি দিছিলে মই পতা কৰি দিম দৰা পাৰিলে গেলা পিঁয়াজ পেলাই গোন্ধাই আলু পেলাই সেইকাৰণে নল'লে আকৌ এতিয়া চোৱা কি কৰিলে মানে আমগুৰিৰ আগৰ অৱস্থাটো সম্পূৰ্ণ পিটনি আছিল বাকী নাই তোমাৰ এইবোৰ দলনি চলনি পিটনি আছিলে কোনো এতিয়া চোৱা আকৌ কেনেকুৱা কৰিলে হয় নহয় দেখা কথা হয় পৰিৱৰ্তন ঘটিছে যথেষ্ট ডাঙৰ ডাঙৰ পকী ঘৰ বিল্ডিং গঢ়ি উঠিছে দেখা কথা আগৰ তোমাৰ দোকান কেইখনমান আছিল ঈশ্বৰৰ লগত আৰু পোৱালি দোকান এই চুকটোত যে আছে কেইবাটাও ককাই ভাই আছে এতিয়া এই চুকৰ সেই ঘৰ আছিল ঈশ্বৰৰ ঘৰ আছিলে আনন্দী উজনীয়া আছিল সিমানেই আছিল এতিয়া কিমান পাইছিল সিফালেও গ'ল এইফালেও আহিল মানে আমাৰ আগৰ আমগুৰিখন খুব সৰু আছিলে এতিয়াহে যথেষ্ট মানে গাড়ী থ'ব লগা জেগা নাই আৰু এইখিনিতে আৰু এটা আপোনাৰ হয়তো স্মৃতি জীয়াই আছে আজিও যিটো টকি বুলি কয় চিনেমা হলৰ বিষয়ে অকণমান ক'লে ভাল লাগিব না মই চাবলৈ নহ'ল বগাই মই চাবলৈ নহ'ল পূজালৈ যাওঁ জয় ঢোলটো এই ফটো বজাই চাবলৈ মন যায় নহয় ডেকা অৱস্থা মই আকৌ সুধিলোঁ মানে পূজাৰ ঢাকখনৰ কথা পূজাই বজাই যে সেইটো মই বুঢ়াজনক সুধিলোঁ পায় এই মই চাবলৈ মন বজাবলৈ মন আছে দেখোন ককাই জানিবি জানো নাজানো মই আৰু কৈছোঁ বোলো জানো বা নাজানো মাৰি চাবলৈ মন আছে পায় দিলে মই মাৰি চালোঁ বোলো হেৰি নহয় দে মাৰোঁ ধেম 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 তিনিবাৰ মাৰিলোঁ আৰু এবাৰ মাৰিলোঁ ধেম তাৰপৰা তিনিটা তামোল চৌধ গুচি পাণ তোকো নিদিওঁ তাকো নিদিওঁ যাক দিম সেইভাগে মই তাক মাৰি দেখুৱালোঁ ককাই জানে ধোন মোৰ প্ৰায় মনতে সাজি লৈ যোৱা জানে এই তোমাৰ বেংক পাৰ্টি সেই ঢাকখন বজাবলৈ বৰ মজা এই দক্ষি ঘৰলৈ আনিছিলোঁ মই জলপান খাই সিচিতে ৰ'লোঁ বোলো সেই নহয় ককাই এইখন বজাই দিয়াচোন মই জানিব দিয়াচোন বজাই চালোঁ বৰ মজা সেইখন সেইটোৱে পাপা বজাই বেণ্ড পাৰ্টি সেইবোৰ টেষ্ট কৰি চালোঁ বৰ্তাক আৰু এইখিনিতে আৰু এটা কথা ক'ব বিচাৰিছোঁ আচলতে ক'বলৈ বেয়া পাইছোঁ মই এইখন চকীত বহি বা এইখন আসনত বহি মই চকুত চশমা পিন্ধি আছোঁ আৰু আপুনি চশমা পিন্ধি থকা নাই খুব এটা সুন্দৰ কথা এইটো আমি গৌৰৱ কৰোঁ এই বয়সতো 90ৰ ঊৰ্ধৰ আমি আগতেই উল্লেখ কৰিছোঁ এই বয়সতো চশমা নিপিন্ধাকৈ আপুনি সুন্দৰভাৱে কিতাপ পঢ়িব পাৰে আৰু আপোনাৰ হাতত এখন নামঘোষা নিশ্চয় নামঘোষা দেখা পাইছোঁ অকণমান পঢ়ি দিবৰ বাবে আমি অনুৰোধ জনাইছোঁ মাধৱ নাম বচনত উচাৰয় মাধৱ হৃদয়ত মাধৱ নিৰন্তৰে সাধু হবে মাধৱ নাম উচাৰ সমস্ত কাৰ্যত কৃষ্ণ খুব সুন্দৰভাৱে আচলতে তেখেতে চশমা নোহোৱাকৈ এইটো এটা গুৰুত্বপূৰ্ণ দিশ মোৰ বাবে খুব অকণমান লাজেই পাইছোঁ আচলতে ধন্যবাদ জনাইছোঁ খুব সুন্দৰভাৱে তেখেতে চশমা নোহোৱাকৈ নামঘোষাখন তেখেতে পাঠ কৰি দেখুৱালে ধন্যবাদ জনাইছোঁ প্ৰিয় দৰ্শকবৃন্দ আমি ইতিমধ্যে শ্ৰদ্ধাৰ নুমল হাজৰিকাদেৱৰ লগত বহু কথাই পাতিলোঁ বহু মনৰ কথা জানিলোঁ বহু স্মৃতি ৰোমন্থন কৰিলোঁ আমি আশা ৰাখিছোঁ আপোনালোকে এই অনুষ্ঠানটো আঁকোৱালি ল'ব আৰু পুনৰবাৰ পৰৱৰ্তী সময়ত আমি অন্য এজন অতিথি লৈ আপোনালোকৰ মাজলৈ আহিম আৰু এই আপাহতে আমি শ্ৰদ্ধাৰ নুমল হাজৰিকাদেৱৰ দীৰ্ঘায়ু কামনা কৰিছোঁ সুস্বাস্থ্য কামনা কৰিছোঁ ভগৱন্তই তেখেতক দীৰ্ঘায়ু প্ৰদান কৰক আৰু আশীষ নিৰ্মালী প্ৰদান কৰক নহয় আজি আপোনালোকৰ ওচৰত আমি ক্ষমা ভিক্ষা মাগিছোঁ ভুলো হ'ব পাৰে ভুল ভ্ৰান্তিও হ'ব পাৰে আৰু বয়স হৈছে পাহৰিবও পাৰোঁ গতিকে আপোনালোকৰ ওচৰত আমি নমস্কাৰ কৰিছোঁ দেই কৃষ্ণ কৃষ্ণ হৰি ৰাম হৰি হৰে কৃষ্ণ কৃষ্ণ প্ৰভু আশীৰ্বাদ কৰক কৃষ্ণ আৰু এই আপাহতে আমি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ নমস্কাৰ কৃষ্ণ কৃষ্ণ